APSCৰ ওপৰত হাইকোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে আমি দেখা নাই খালি বাতৰি কাকতত ওলাইছে আৰু কোৰ্টত তেখেতে জাজগৰাকীয়ে কৈছে যে পাৰ্চিয়েলি এলাউড এটা পাৰ্চিয়েলি এলাউড মানে কি বুজাইছে আমি সোম মঙ্গলবাৰে গম পাম যদি হাইকোৰ্টৰ অৰ্ডাৰটো বাতৰি কাকতত দিয়াৰ ধৰণে হয় যে এই কেইজন অফিচাৰক যাৰ বহি ফৰেনসিক সব ক্লিয়াৰলি তেওঁলোক একেবাৰে দুখী বুলি এটা শব্দত ক'ব পাৰি তেনেকুৱা অফিচাৰক যদি পুনৰ চাকৰিত ল'ব কৈছে তেতিয়ালে এই ৰায়টো অত্যন্ত বেদনাদায়ক আৰু ই অসমৰ যি সময়ত আমি স্বচ্ছ নিযুক্তিৰ বাবে কাম কৰিছো it will be a huge setback ৰাজ্য চৰকাৰৰ কাৰণেও আৰু অসমৰ যুৱ প্ৰজন্মৰ বাবেও আৰু যদি সঁচাই তেনেকুৱা জাজমেন্ট আছে চাকৰি দিয়াটো কথাই নুঠে আমি সুপ্ৰিম কোৰ্টত শেষ পৰ্যায়লৈকে আমি যুঁজিম কিন্তু লাষ্টত সুপ্ৰিম কোৰ্টেও যদি কয় আপোনালোকে ল'ব লাগিব তেতিয়ালেতো আমাৰ হাতত ক্ষমতা সীমিত থাকিব কিন্তু আমি শেষ পৰ্যায়লৈকে সুপ্ৰিম কোৰ্টত আমি যাম গোটেই কথাখিনি জনাম আৰু মই ন্যায়পালিকাক বিশ্বাস কৰোঁ কেতিয়াবা সিঙ্গল বেঞ্চত জিকে ডিভিজনত হাৰে আকৌ সুপ্ৰিম কোৰ্টত জিকে ইট ইজ এ প্ৰচেছ আৰু হাইকোৰ্টৰ ন্যায়াধীশজনে নিজেও কৈছে যে আপোনালোকক আমি 30 দিন সময় দিছোঁ আপোনালোকে যাতে সুপ্ৰিম কোৰ্টত গলে যাব পাৰে সেইকাৰণে মই ভাবো যে এই ইস্যুটো এনেকুৱা নহয় যে চাকৰি দিব কাৰণে কালি দি দিম সুপ্ৰিম কোৰ্টে কলেহে আমি দিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ